আমাৰ সমাজ ব্যৱস্থা আচলতে কোন দিশে শিক্ষাৰ পোহৰ পৰিলেও একাংশৰ কিন্তু এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাহতে সোমাই থকা দেখা পোৱা গৈছে সিদিনালৈকে ডাঙৰি আহিছে আঁতৰি দিয়ক চৰ্চাত থকাৰ মাজতে এতিয়া আকৌ পোহৰলৈ আহিছে এজোপা গছত হেনো ভগৱানে ঠাই লৈছে অৰ্থাৎ ভগৱান ৰূপী এজোপা গছ এই গছজোপা কেতিয়া পূজা অৰ্চনা কৰিবলৈ বহু দূৰদূৰণিৰ পৰা ভক্ত আহিছে এই ঘটনাটো হৈছে তিতাবৰৰ চাওহ ঘটনাটোৰ সন্দৰ্ভত সবিশেষ এজোপা গছত আৱিৰ্ভাৱ ভগৱান ধূপ চাকি জ্বলাই পূজা অৰ্চনা গছৰ গুৰিত দূৰদূৰণিৰ পৰা আহিছে ভক্ত আপোনাৰ চাগে বিশ্বাসী হোৱা নাই যদি বিশ্বাস হোৱা নাই তেন্তে চাওক এই দৃশ্যলৈ তিতাবৰৰ ঢলি চাহ বাগিচাত এই অলৌকিক ঘটনাটো সংঘটিত হৈছে এই খবৰ পোৱা মাত্ৰকে এতিয়া ভক্তৰ খুদ বৈছে ঢলি চাহ বাগিচাৰ কছাৰী লাইনত আমি কোৱা শুনিলো শনিবাৰে ওলাইছে বুলি পেলানি তো তাকে চাব আহিলো আজি কি দেৱী প্ৰকট হৈছে বুলি ভাবিছে এনেতো মানুহে কোৱা শুনিছো বজৰং বলি ওলাইছে বুলি তাকে চাকি দিবলৈ আহিলো ধূপ এগছ জ্বলালো আৰু আহি বহুত ঠাইৰ পৰা বহুত মানুহ আহিছে আহি আছে একাংশৰ মতে এয়া দেৱী দুৰ্গা আন একাংশৰ মতে এয়া হনুমান আজি পানীচিৰিচ গছ এটাত আমি দেখা পাইছোঁ মা দুৰ্গাৰ এখন চেহেৰা ওলাইছে চেহেৰা মানে প্ৰকাশ হৈছে তো যাতে আমাৰ ঢলি ৰাইজে আহি গোটেই পূজা পাঠ কৰিছে আৰু আমাৰো বিশ্বাস এটা আছে যে ৰূপটো চাই পেলাই আমাকো লাগিছে যে হয় দেৱী ইয়াত প্ৰকাশ হৈছে নিচিনা আৰু এইটোৱে কৈছোঁ আৰু সকলো ৰাইজকে যে যাতে ৰাইজে আহি সেৱা এটা ল'ব আৰু আপোনালোকে নিশ্চয় চাইছে আজি ইয়াত দেৱী ৰূপ ধাৰণ কৰিছে পানীচিৰিচ গছটোত আৰু স্পষ্টকৈ আমি ভাবিছোঁ যে এইটো হয়তো দেৱীয়ে ইয়াত ৰূপ ধাৰণ কৰিছে বুলি আধুনিক সমাজ জীৱনত শিক্ষাৰ পোহৰ পৰিছে যদিও এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত আমাৰ সমাজ ব্যৱস্থা তিতাবৰৰ ঢলি চাহ বাগিচাৰ এই অলৌকিক ঘটনাই পুনৰবাৰ তাকেই প্ৰমাণ কৰিলে আমাৰ বিশ্বাস আছে বিশ্বাসত আমি মানি লৈছোঁ যেহেতু ভগৱানটো এনেকা গছে বা ক'তবা পহাৰে এনেকুৱাবিলাকতে দেখা পোৱা যায় আৰু বিশ্বাসতে আমাৰ এনেকা মন্দিৰবিলাক বনোৱা হয় যাতে আমি বাগান কৰ্তৃপক্ষক আমাৰ পিনৰ পৰা আহ্বান জনাইছোঁ যাতে এইডোখৰ এটা দুৰ্গা মাৰ কাৰণে এটা মন্দিৰ বনাই দিয়ে যাতে মন্দিৰ বনাই দিলে আমাৰ ৰাইজৰ কাৰণেও ভাল হ'ব আৰু আমাৰ যি আজি দুৰ্গা মায়ে প্ৰকট হৈছে তাৰো সুবিধা হ'ব বুলি মই আহ্বান জনাইছোঁ কৰ্তৃপক্ষক ছবিখন দেখিলেই অনুমান কৰিব পাৰি যে এই গছজোপাত কোনো লোকে মুখা আকৃতিৰ এক অৱয়ব খোদিত কৰি গৈছে আৰু তাকেই একাংশই এয়া ভগৱানৰ ৰূপ বুলি ভাবি কৰিছে পূজা অৰ্চনা এই ঘটনাটোক লৈ আপুনি কি মতামত ব্যক্ত কৰিব বিচাৰিব আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে এনি